যোৱাকালি হৈ যোৱা গ্ৰেজুৱেট টিচাৰ লেভেলৰ পৰীক্ষাটোত এইটো এটা প্ৰশ্ন আহিছিলে x equal to 29 যদি হয় the value of x to the power 5 minus 30x to the power 4 plus 30x cube minus 30x square plus 30x is কিমান হ'ব চাৰিটা অপচন দিয়া আছিলে তাৰে কোনটো শুদ্ধ হ'ব সেইটো আমি উলিয়াব লাগিছিলে এতিয়া পৰীক্ষা এটা চলি থকা সময়ত অলৰেডি আমাৰ মাইণ্ডত বহুত প্ৰেছাৰ থাকেই তাৰে মাজতে আমি যদি এটো ভাবিবলৈ যাওঁ তেতিয়াহ'লে আমি এটা বেসিক্স মেথড ইউজ কৰি আমি কোৱেশ্চনটো সলভ কৰিব পাৰো কেনেকৈ x equal to 29 দিয়া আছে আৰু এই 29 টো আৰু 30 জাস্ট 1 ৰ ডিফাৰেন্স আছে এতিয়া এই 29 আৰু এই 30 1 ৰ ডিফাৰেন্স আছে গতিকে আমি কি কৰিম x + 1 is equal to 30 হ'ব কাৰণ x equal to 29 টো দিয়াই আছে 29 লগত x যোগ কৰি আমি 30 লিখিব পাৰো গতিকে আমি এই x 30 ৰ ভ্যালুটো যে x + 1 হয় এই ভ্যালুটো আমি ইয়াত পুট কৰিলে আমি সমীকৰণটোৰ সমাধান উলিয়াব পাৰিম কেনেকৈ x to the power 5 minus x plus 1 30 জাগাত আমি x plus 1 লিখিছো into x to the power 4 plus 30 জাগাত আমি আকৌ x plus 1 লিখিম into x cube minus 30 জাগাত আকৌ আমি x plus 1 লিখিম x square into plus 30 জাগাত আকৌ x plus 1 লিখিম into x এতিয়া আমি সমীকৰণটো যেতিয়া সমাধান কৰিম x to the power 5 হ'ব এইটো প্ৰথমতে আৰু এই x ৰ লগত এই x to the power 4 টো পূৰণ হয় x to the power 5 হ'ব মাইনাস চিন আছে কাৰণে মাইনাস আকৌ মাইনাস চিন থাকিব একৰ লগত x to the power 4 পূৰণ কৰিলে x to the power 4 হ'ব আৰু প্লাস চিন আছে প্লাস চিন বহিব x ৰ লগত x কিউব পূৰণ হ'লে x to the power 4 হ'ব আৰু একৰ লগত x কিউব পূৰণ হ'লে প্লাস x কিউব হ'ব মাইনাস এই x ৰ লগত x স্কয়াৰ টো পূৰণ কৰিলে x কিউব হ'ব আৰু মাইনাস এই একৰ লগত x স্কয়াৰ টো পূৰণ কৰিলে মাইনাস x স্কয়াৰ হ'ব প্লাস x ৰ লগত x পূৰণ কৰিলে x স্কয়াৰ হ'ব আৰু প্লাস 1 ৰ লগত x পূৰণ কৰিলে প্লাস x হ'ব এতিয়া চাব যিমান কেটা পজিটিভ ভ্যালু আছে সবৰ এটা নেগেটিভ ভ্যালু আছে এটো x to the power 5 এটো minus x to the power 5 এটো minus x to the power 4 এটো plus x to the power 4 গতিকে এটো কাট খাই যাব এটো কাট খাই যাব এটো কাট খাই যাব এটো আৰু এটো কাট খাই যাব থাকিব কি আমাৰ লগত x আৰু x ৰ ভ্যালু প্ৰশ্নত 29 দিয়াই আছিল এটো 29 দিয়াই আছে গতিকে ভ্যালুটো হৈ যাব 29 আৰু শুদ্ধ আনসাৰটো হ'ব 29 ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট সেকশনত নিশ্চয়কৈ জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব